ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ফাগুন মাহৰ 28 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মাৰ্চ মাহৰ 13 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে শুক্লা চতুৰ্দশী তিথি আৰু শুক্লা চতুৰ্দশী তিথি থাকিব আজি ৰাতিপুৱা 10:10 পৰ্যন্ত। তাৰপিছত পূৰ্ণিমা তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু জন্মগ্ৰহণ কৰা আজি জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:15 পৰা 7:18 পৰ্যন্ত, আকৌ 8:46 পৰা 9:45 পৰ্যন্ত, আকৌ 10:16 পৰা 12:02 পৰ্যন্ত, আকৌ 12:41 পৰা 1:23 পৰ্যন্ত, আকৌ 3:25 পৰা 5:30 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:38 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:26। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি পাৰিবাৰিক আৰু ব্যৱসায়িক কাম কাজত বহুত আপোনালোকৰ দৌৰাদৌৰি হ'ব, কিন্তু সকলো কাম আপোনালোকে সংঘটিত কৰি ভাল পাব। আৱেগেৰে আপোনালোকে আজি নগৈ বা নিয়ন্ত্ৰণত ৰাখি আপোনালোকৰ চতুৰতা যদি ৰাখে তেনেহ'লে পৰিস্থিতিবোৰ আপোনাৰ পক্ষত ঘূৰাই অনাটো আপোনালোকৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। আৰ্থিক বিষয়তো আজি আপোনালোক অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। কিছুমান মানুহে আপোনাৰ আৱেগিক স্বভাৱৰ সুবিধা ল'ব পাৰে, গতিকে আৱেগ নিয়ন্ত্ৰণ কৰি চলিব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিজৰ পৰিকল্পনাবোৰ ভালদৰে চিন্তা কৰিব, কাৰণ চিন্তা নকৰাকৈ যদি পৰিকল্পনা কৰে সেইবোৰ আপোনালোকৰ ভুল হ'ব পাৰে। আৰু অতি আত্মবিশ্বাসৰ বাবে আজি যুৱক যুৱতীসকলৰ কিছু ক্ষতি হ'ব পাৰে, গতিকে আপোনালোকে এই ক্ষেত্ৰতো অলপ নিয়ন্ত্ৰিত হ'ব লাগিব। ব্যৱসায়ত সফল হ'বলৈ হ'লে আজি আপুনি কঠোৰ পৰিশ্ৰমৰ প্ৰচেষ্টা চলাব লাগিব। গ্লেমাৰ আৰ্ট আৰু প্ৰসাধন সামগ্ৰীৰ দৰে ব্যৱসায়ত আজি আপুনি আকাংক্ষিত ফলাফলো লাভ কৰিব পাৰিব, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি আজি মনোযোগ দিব। কৰ্মচাৰীসকলৰ কাম কাজৰ ওপৰতো চকু ৰখাটো আজিৰ বাবে প্ৰয়োজনীয় হ'ব। তেওঁলোকৰ কিছু ভুলৰ বাবে আজি আপোনাৰ বৃহৎ ক্ষতি হোৱাৰো সম্ভাৱনা আছে, গতিকে তেওঁলোকৰ প্ৰতিটো কামতে আপুনি চকু ৰাখিব লাগিব। বিদেশী ব্যৱসায়ত আজি আপোনাৰ কিছু ভাল খবৰ আহিব আৰু ইয়াৰ ফলত আপোনাৰ আজি আয় বৃদ্ধি হোৱাৰো সম্ভাৱনা থাকিব আৰু আপোনালোকে উচিত অৰ্ডাৰো পোৱাৰো সম্ভাৱনা থাকিব, যাৰ ফলত আজি আপোনালোকে মানসিকভাৱে কিছু শান্তিও অনুভৱ কৰিব। আপোনাৰ পত্নী আৰু পৰিয়ালে আজি আপোনাৰ কামত বহুত সহায় কৰিব আৰু ইয়াৰ ফলত আপোনাৰ কৰ্ম ব্যৱস্থা আজি সুসংগঠিত হৈ থাকিব আৰু মানসিক চাপো নাইকিয়া হ'ব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকিব। প্ৰেমৰ সম্পৰ্কটো আজি চিন্তাশীলভাৱে আগবাঢ়ি যাওক, ইয়াৰ ফলত আপোনালোকে প্ৰেমৰ সম্পৰ্কত আজি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এচিডিটি আৰু পেটৰ সমস্যা আজি আপোনাক কিছু অসুবিধা দিব পাৰে, গতিকে খাদ্যবস্তু আজি আপুনি নিয়ন্ত্ৰণ কৰি ৰাখিব আৰু সুষম খাদ্য খাবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান ভাল হৈ আছে, গতিকে বহু সমস্যাৰ পৰা আজি আপুনি সকাহ অনুভৱ কৰিব আৰু কথা পতাৰ জৰিয়তে আপুনি বহু সমস্যাৰো সমাধান কৰিব পাৰিব। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো কাম আবদ্ধ হৈ আছে তেনেহ'লে ইয়াৰ সমাধানৰ বাবে এইটোৱে আপোনাৰ উপযুক্ত সময়, গতিকে আপুনি ধীৰে সুস্থিৰে আগবাঢ়ি যাওক। মানসিক শান্তিৰ বাবে আজি বিশেষ বন্ধুৰ আপুনি লগ পাব আৰু তেওঁলোকৰ পৰাও আপুনি কিছু সুখৰ সময় কটাবলৈ সক্ষম হ'ব। অচিনাকি মানুহৰ লগত আজি মোকাবিলা কৰাৰ সময়ত আপুনি আজি অলপ সতৰ্ক হ'ব লাগিব, গতিকে খৰখেদা একেবাৰেই নকৰিব আৰু তেওঁলোকৰ ওপৰতো আপুনি অলপ নজৰ ৰাখিব। এলাহৰ বাবে আজি আপোনাৰ কামত কিছু দেৰি হ'ব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাটো প্ৰভাৱ পৰিব, গতিকে আজি আপুনি সক্ৰিয় হৈ থাকিবলৈ যত্ন কৰিব। ব্যৱসায়িক কাম কাজৰ আজি উন্নতি হ'ব আৰু সম্প্ৰসাৰণৰ পৰিকল্পনা আপোনালোকে যদি বিবেচনা কৰে তেনেহ'লে ইয়াৰ পৰা ভাল ফলাফল ওলাই আহিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু উন্নতিও দেখিব পাব। দূৰৱৰ্তী পক্ষৰ সৈতে সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব আৰু নতুন আপোনালোকে অৰ্ডাৰো পাবলৈ সক্ষম হ'ব। চাকৰিত আজি নতুন প্ৰজেক্টৰ কাম আৰম্ভ হ'ব আৰু ইয়াৰ ফলত আপোনালোকে কিছু ভাল অভিজ্ঞতাও লাভ কৰিব, যিয়ে আপোনাৰ ভৱিষ্যতৰ কামবোৰতো সহায় কৰিব। পৰিয়ালৰ সদস্যৰ মাজত সহযোগিতা আৰু সমন্বয়ৰ অনুভূতি থাকিব, যাৰ বাবে ঘৰখনত আজি এক সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব।
আৰু সকলো সদস্যই মিলি একেলগে কৰিবলৈ যোৱাৰো আজি আপোনালোকৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ ঘনিষ্ঠতা দেখা যাব। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলেও আজি কিছু প্ৰেমৰ সম্পৰ্কত উত্তেজনাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকৰ সমস্যাবিলাক সমাধান কৰিবলৈ যত্ন কৰিব। ইয়ে আপোনালোকৰ পৰিৱেশ সুন্দৰ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল পাব। অত্যাধিক মানসিক চাপ লোৱাৰ ফলত আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। গতিকে মানসিক চাপ নোলোৱাকৈ আজি থাকিবলৈ যত্ন কৰিব আৰু নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা কৰি থাকিব, তেতিয়াহে আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকসকলৰ আজি কোনো ধৰ্মীয় বা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আজি আপোনাৰ জীৱনৰ ধৰণৰ মানদণ্ড উন্নত কৰাৰ আপুনি সহায় পাব আৰু আপোনাৰ কিছু সংকল্প আজি আপুনি ল'ব পাৰিব, যাৰ ফলত আপুনি আগলৈ ভাল কামত জড়িত হ'বলৈ সক্ষম হ'ব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু অভিজ্ঞতাৰ পৰা আপুনি আজি বহু কথা শিকিবলৈ সুযোগ পাব, যিবোৰে আপোনাৰ ব্যক্তিত্ব উন্নতত সহায় কৰিব। নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰাৰ যত্ন কৰক, কাৰণ ইয়াৰ বাবে আজি কিছুমান সিদ্ধান্ত আপোনাৰ ভুল হ'ব পাৰে। গতিকে ব্যৱহাৰিক দৃষ্টিভংগী ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ কামবোৰত আজি সফলতাও পাব। সন্তানৰ শিক্ষা আৰু কেৰিয়াৰ সম্পৰ্কীয় কাম কাজত অধিক খৰচ হ'ব পাৰে। গতিকে কোনো ধৰণৰ নেতিবাচক চিন্তা মনলৈ নানিব, কাৰণ এই সময়ত যি খৰচ কৰিব সেইবোৰ আপোনাৰ সন্তানৰ বাবে ভাল হ'ব। কৰ্মক্ষেত্ৰত অতিৰিক্ত কামৰ বাবে কোনো ধৰণৰ ব্যৱস্থা কৰাটো আপোনাৰ বাবে আজি কঠিন হ'ব পাৰে। গতিকে তাৰ মাজতে আপুনি কিছু আপোনাৰ সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব আৰু সিদ্ধান্তসমূহ লোৱাৰ সময়ত আপুনি কোনো ধৰণৰ অস্বস্তি অনুভৱ নকৰিব, কাৰণ সিদ্ধান্তবোৰ যদি ভালদৰে ল'ব নোৱাৰে তেনেহ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। যিকোনো কাম কৰাৰ আগতে আজি আপুনি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব। যদি নিয়োজিত লোকসকলৰ বিষয়ৰ সৈতে বিবাদ হৈছে তেনেহ'লে ইয়াৰ সমাধান কৰাটো আজিৰ বাবে ভাল হ'ব। ভৱিষ্যতে ইয়ে আপোনাক কিছু ভাল ফলাফলো দিব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আজি সুসংগঠিত হৈ থাকিব। আৰু বিপৰীত লিংগৰ কাৰোবাৰ প্ৰতি যদি আকৰ্ষণ বৃদ্ধি পায় তেনেহ'লে আপোনাৰ ব্যক্তিগত জীৱনত কিছু সমস্যাৰো সৃষ্টি কৰিব পাৰে। গতিকে এইবোৰৰ পৰা আপুনি অলপ দূৰত্ব বজাই ৰাখিব। অত্যাধিক ভাগৰ আৰু মানসিক চাপৰ বাবে আত্মবিশ্বাসৰ অনুভৱ কৰিব পাৰে। গতিকে ইয়াৰ ফলত আপোনাৰ শাৰীৰিক কৰ্মক্ষমতা হ্ৰাস পাব পাৰে। গতিকে নিজকে আজি সক্ৰিয় কৰি ৰাখিবলৈ আৰু সুস্থ কৰি ৰাখিবলৈ হ'লে আপুনি যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিব। ইয়ে আপোনাক দৈনন্দিন কাম কাজ কৰাত আপোনাক সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি অত্যাধিক আৱেগিকতাৰ বাবে আপুনি ক্ষতিৰ সন্মুখীন হ'ব পাৰে। গতিকে আৱেগিকতা আজি নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে ভাল হ'ব। যদি আপুনি হৃদয়ৰ সলনি মনেৰে যিকোনো সিদ্ধান্ত লয় তেনেহ'লে সেইবোৰ আজি নিশ্চিতভাৱে লাভজনক হ'ব। গতিকে এইবোৰ ক্ষেত্ৰতো অলপ গুৰুত্ব দিব আৰু গুৰুত্বপূৰ্ণ কামবোৰ ভালদৰে আজি সম্পূৰ্ণ কৰিবলৈ আপুনি যত্ন কৰিব লাগিব। আত্মীয়ৰ আগমন আৰু কথা বতৰাৰ বাবে আপোনাৰ আজি সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ঘৰৰ সকলো সদস্যৰ মনতো আপোনাৰ সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব। অভিভাৱকৰ নিৰ্দেশনা আৰু পৰামৰ্শ মানি চলিলে আজি আপুনি যিকোনো বিপদৰ পৰা ৰক্ষা পাব আৰু তেওঁলোকৰ পৰামৰ্শবোৰ যদি আপুনি ৰূপায়ণ কৰে তেনেহ'লে আপুনি ভাল ফলাফলো দেখিব। যদি আপুনি ঋণ লোৱাৰ কথা ভাবিছে তেনেহ'লে পুনৰবাৰ বিবেচনা কৰক আৰু লগতে আপোনাৰ সামৰ্থ্যতকৈ অধিক ল'বলৈ চেষ্টা নকৰিব, অন্যথা পৰিশোধ কৰিবলৈ আপোনাৰ জটিল হ'ব পাৰে। আপোনাৰ সন্তানৰ লগতো আজি আপুনি কিছু সময় কটাওক। তেওঁলোকৰ সৈতে আপুনি কিছু সময় দিলে আপোনালোকৰ পাৰস্পৰিক সমন্বয়ো গঢ়ি উঠিব আৰু ইয়াৰ ফলত আপোনাৰ সন্তানেও আত্মবিশ্বাস অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ উন্নতি দেখা যাব। কৰ্মচাৰীসকলৰ সৈতে চলি থকা যিবোৰ বিবাদ আছে সেইবোৰ আজি আপুনি সমাধান কৰিবলৈ যত্ন কৰক। তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো আপুনি উন্নতি দেখা পাব। বিপণন আৰু অনলাইন কামত আজি অধিক গুৰুত্ব দিয়ক। এইবোৰৰ ক্ষেত্ৰত আজি আপুনি ভাল লাভ কৰিবলৈ সক্ষম হ'ব। লেনদেন কৰাৰ সময়তো আজি আপুনি সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ কিছু ভুলৰ বাবে আপোনাৰ বৃহৎ ক্ষতি হ'ব পাৰে। কাৰ্যালয়ত আজি সহকৰ্মী এজনৰ বাবে আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাত আজি সফল হ'ব আৰু ইয়াৰ ফলত আপোনাৰ কাৰ্যালয়ৰ পৰিৱেশো ভাল হৈ থাকিব আৰু আপোনাৰ বিষয়াসকলেও আপোনাৰ কামত শলাগ ল'ব। পৰিয়ালৰ বিষয়বোৰ আজি আপুনি শান্তিৰে মোকাবিলা কৰিবলৈ যত্ন কৰক। বিবাদৰ বাবে পৰিস্থিতি অধিক আৰু বেয়া হ'ব পাৰে। গতিকে সময় থাকোঁতে আপুনি এইবোৰ সমাধান কৰিবলৈ যত্ন কৰক। প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট নকৰিব, কাৰণ কিছু দূৰত্ব আজি দেখা পাব। গতিকে আজি প্ৰেমৰ সম্পৰ্কত অলপ সাৱধান হোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব। সুস্থ আৰু সুখী হৈ থাকিবলৈ হ'লে আজি আপুনি ধ্যান কৰাৰ
গুৰুত্বপূৰ্ণ হ'ব আৰু মানসিক চাপ আৰু হতাশাৰ পৰা সকাহ পাবলৈ হ'লে আপুনি নিঃসংগতাত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনাৰ মনত উদ্ভৱ হোৱা প্ৰশ্নবোৰৰো উত্তৰ লাভ কৰিব। আজি আপুনি সুস্থ হৈ থাকিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি এটা প্ৰত্যাহ্বানমূলক সময় হ'ব, কিন্তু আপুনি দৃঢ়তাৰে মুখামুখি কৰিলে সেই সমস্যাবোৰৰ সমাধান নিশ্চয় পাব। আনৰ প্ৰভাৱত আজি একেবাৰে আপুনি নপৰিব, কাৰণ আপোনাৰ যিবোৰ সিদ্ধান্ত হ'ব সেইবোৰতে আপুনি আজি সফলতা লাভ কৰিব পাৰিব আৰু আপোনাৰ ধাৰণা যিবোৰ আছে সেইবোৰকে অগ্ৰাধিকাৰত ৰাখিবলৈ যত্ন কৰিব। আপুনি নিশ্চয় আজি বহু ক্ষেত্ৰতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু যিবোৰ জটিলতাপূৰ্ণ কাম আছিলে সেইবোৰত আজি আপুনি সমাধানো লাভ কৰিব। ধৰ্মীয় কাম কাজত আজি পৰিয়ালৰ সৈতে আপুনি শান্তিপূৰ্ণ সময় কটাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ সৈতে মধুৰতা বৃদ্ধি পোৱা দেখা যাব। ত্ৰুটিপূৰ্ণ সঁজুলি মেৰামতি কৰাত কিছু পলম হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ কামত কিছু লেহেমীয়া হ'ব পাৰে। গতিকে যত্ন কৰিব যাতে আপোনাৰ সঁজুলিবোৰ সময় থাকোঁতে আপুনি সমাধান কৰি লয় আৰু আপোনাৰ বৃদ্ধি পোৱা খৰচে আজি আপোনাক অসুবিধা দিব। গতিকে যিবোৰ অলাগতিয়াল খৰচ আছে সেইবোৰ আপুনি কাটিবলৈ যত্ন কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিলে আজি ভাল ফলাফল লাভ কৰিব আৰু আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে আজি বন্ধু এজনক সহায় কৰিব লগাও হ'ব পাৰে, কিন্তু আপোনাৰ বাজেটৰ কথা মনত ৰাখিয়ে তেওঁলোকক আপুনি সহায় কৰিব। ব্যৱসায়ৰ পুৰণি সমস্যা সমাধান হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত দ্ৰুতগতিত পুনৰ আৰম্ভ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আয়ু বৃদ্ধি পাব। বিপণনৰ সৈতে জড়িত লোকসকলে আজি ভাল চুক্তি পাব আৰু এই চুক্তিবোৰ কৰোঁতে আপোনালোকে কাগজ পত্ৰবোৰ ভালদৰে চাই ল'ব আৰু চাকৰিৰ ক্ষেত্ৰত আজি বিশেষ কৰ্তৃত্ব আপুনি আজি লাভ কৰিব আৰু এই কৰ্তৃত্ববোৰ আপুনি ভালদৰে ৰূপায়ণ কৰিবলৈ যত্ন কৰিব, যাৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পাব। আজি আপোনাৰ ভাগৰুৱা কৰি তুলিব পাৰে আপোনাৰ কৰ্মব্যস্ততাৰ বাবে, গতিকে কৰ্মৰ ব্যস্ততাৰ মাজতে আপুনি জিৰণি ল'বলৈ নাপাহৰিব। আৰু পুৰণি বন্ধু এজনক লগ পালে আজি আপোনাৰ হঠাতে আপুনি আজি মনত সুখ অনুভৱ কৰিব আৰু বিবাহিত মানুহৰ মাজত আজি প্ৰেমৰ সম্পৰ্ক সুদৃঢ় হৈ থাকিব, যাৰ ফলত আপোনাৰ পৰিয়ালতো আজি ভাল সম্পৰ্ক গঢ়ি উঠিব। খং আৰু মানসিক চাপৰ পৰা নিজকে আজি ৰক্ষা কৰি চলক। চিন্তাত কিছু সময় কটালে আজি আপোনাৰ মানসিক চাপবোৰ নাইকিয়া হৈ পৰিব আৰু লগতে আজি আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপুনি শাৰীৰিকভাৱেও সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ প্ৰিয় কামবোৰৰ বাবে আপুনি কিছু সময় উলিয়াই লওক। ইয়াৰ পৰা আপুনি সকাহ পাব আৰু আজি আপোনাৰ আয়ৰ উৎস সৃষ্টি হ'ব, গতিকে আৰ্থিক সমস্যাও আজি আপোনাৰ নাইকিয়া হ'বলৈ ধৰিব। সন্তানৰ সন্দৰ্ভত আজি আপুনি চিন্তামুক্ত হৈ থাকিব পাৰিব আৰু তেওঁলোকৰ ভাল খবৰে আজি আপোনাক আনন্দিত কৰিব। সম্পৰ্ক গঢ়ি তোলাৰ সময়ত আজি আপুনি ব্যৱহাৰিক পন্থা গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও দেখা পাব আৰু নেতিবাচক মানুহৰ পৰা আজি আপুনি দূৰত্ব বজাই ৰখাৰ যত্ন কৰিব, অন্যথা তেওঁলোকৰ বেয়া পৰামৰ্শৰ ফলত আজি আপোনাৰ ক্ষতি হ'ব পাৰে। আজি আপোনাৰ খৰচ বৃদ্ধি পাব, গতিকে আপুনি আজি খৰচ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে কঠিনতাৰ সন্মুখীন কৰিব লগা হ'ব পাৰে। পৰিয়ালৰ বাবে আপুনি সময় বিচাৰি পোৱাটো আজি কঠিন হ'ব, গতিকে আপুনি যত্ন কৰিব যাতে আপোনাৰ পাৰিবাৰিক আৰু আপোনাৰ যি ব্যক্তিগত কাৰ্যকলাপ আছে সেইবোৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ক্ৰয় বা যিকোনো লেনদেন কৰাৰ সময়ত বিলখন ভালদৰে পৰীক্ষা কৰি চলিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব। নিয়োজিত লোকসকলৰ চৰকাৰী কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ বিষয়াই শলাগ ল'ব আৰু অতিৰিক্ত কামৰ আজি আপোনালোকৰ ওপৰত হেঁচা থাকিব, গতিকে আপোনাৰ সহকৰ্মীৰ পৰা সহায় ল'লে আপুনি কামবোৰ অতি সোনকালে কৰিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ ভৱিষ্যতে লক্ষ্যৰ প্ৰতিও আগবাঢ়ি যোৱাত সহজ হ'ব। সৰু কথা এটাক লৈ আজি আপোনাৰ জীৱনসংগীৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে, গতিকে পাৰস্পৰিক আলোচনাৰ জৰিয়তে ইয়াৰ সমাধান আপুনি সহজে পাব। গতিকে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰতিযোগিতাৰ বাবে আপোনাৰ হতাশৰ দৰে অৱস্থাৰ সৃষ্টি হ'ব পাৰে, গতিকে অত্যাধিক মানসিক চাপৰ সৃষ্টি কৰা কাৰণৰ পৰা আঁতৰি থকাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে এইটোৱে অনুকূল সময়, গতিকে আপোনাৰ কামবোৰ আজিয়ে সম্পূৰ্ণ কৰাৰ যত্ন কৰক। সন্তানৰ লগত জড়িত সমস্যাৰ আজি সমাধান কৰিবলৈ আপুনি আজি অৱদান আগবঢ়াব লাগিব আৰু ইয়াৰ ফলত আপোনাৰ সন্তানে আজি আত্মবিশ্বাস অনুভৱ কৰিব আৰু আপুনিও আজি মানসিক চাপমুক্ত আৰু শক্তিৰে অনুভৱ কৰিবলৈ সক্ষম হ'ব। কোনো বিশেষ বিষয়ক লৈ ঘনিষ্ঠ আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে আলোচনা হ'ব
আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ ঘনিষ্ঠতা দেখা যাব। আজি আপুনি কাৰোবাৰ বিশেষ সহায়ৰ আশা নকৰিব, কাৰণ তেওঁলোকৰ পৰা আশা কৰিলে আপোনাৰ কামবোৰ আজি আবদ্ধ হৈ পৰিব। গতিকে নিজাববীয়াকৈ নিজৰ কামবোৰ সম্পূৰ্ণ কৰাৰ যত্ন কৰিব। আৰু কোনো ধৰণৰ ঋণ আজি ল'ব নালাগে, অন্যথা আপোনাৰ এইবোৰ পৰিশোধ কৰাত আপোনাৰ কঠিনতাৰ সন্মুখীন কৰিব লাগিব। আৰু লেনদেনৰ বিষয়বোৰত আজি আপুনি অলপ সাৱধান হ'ব লাগিব, অন্যথা লেনদেনৰ ক্ষেত্ৰত কিছু ক্ষতি হ'ব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিষয়ত আজি বিবেচনা আৰু বুদ্ধিৰে কাম কৰাৰ যত্ন কৰক। এনে কৰিলেহে আপোনালোকৰ কোনো ধৰণৰ বাদ বিবাদ নহৈ পেলাই আপোনাৰ কামবোৰ সমাধান হ'ব। আৰু আজি আপোনাৰ খং নিয়ন্ত্ৰণ কৰি চলিলে আজি আপোনাৰ সম্পৰ্ক নষ্ট নহয়। ব্যৱহাৰিক কাম কাজৰ আজি উন্নতি দেখিব আৰু বেছিভাগ কামেই আপুনি ভালকৈ কৰিবলৈ সক্ষম হ'ব। আমদানি ৰপ্তানি ব্যৱসায়ত জড়িত লোকসকলে আজি বেছি বিনিয়োগ নকৰিব, অন্যথা আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে। আৰু নিয়োজিত লোকসকলে নিজৰ কামবোৰৰ প্ৰতি আজি নিষ্ঠাবান হৈ কৰিলে তেওঁলোকৰ কামবোৰত আজি ভাল ফলাফল লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ বিষয়ৰ সৈতেও সম্পৰ্কত মধুৰতা সৃষ্টি হ'ব। কোনো বিষয়ক লৈ আজি স্বামী স্ত্ৰীৰ মাজত কিছু বিসংগতি হ'ব পাৰে, গতিকে সময় থাকোঁতে আপোনালোকৰ এই সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। আৰু প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব, ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কতো ঘনিষ্ঠতা দেখা পাব। বৰ্তমান বতৰৰ বাবে আজি আপুনি ক্লান্তি আৰু দুৰ্বলতা অনুভৱ কৰিব, গতিকে দৈনন্দিন কাম কাজ আপুনি সংঘটিত কৰি ৰাখক আৰু লগতে লঘু খাদ্য খাবলৈ যত্ন কৰিব। আৰু আপুনি আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে স্বাস্থ্যৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনাত আপোনাৰ সমস্যাবোৰ সমাধান কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ যিবোৰ ঘৰৰ লগত জড়িত সমস্যা আছিলে সেইবোৰতো আপুনি সমাধান পাব। কিছুদিনৰ পৰা চলি থকা যিবোৰ মানসিক চাপ আছিলে সেইবোৰৰ পৰা আপুনি আজি সকাহ অনুভৱ কৰিব, যাৰ ফলত আপোনাৰ আজি কামবোৰত আপুনি ইতিবাচকতাও দেখিব। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে, গতিকে তেওঁলোকৰ চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব লাগিব। আজি আপোনাৰ আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব, গতিকে আপোনাৰ আজি আৰ্থিক অৱস্থাৰো উন্নতি দেখা পাব। খৰখেদা আৰু অসাৱধানতা আজি আপুনি পৰীক্ষা কৰি চলক। কোনো অচিনাকি ব্যক্তিক আজি আপুনি চিন্তা নকৰাকৈ বিশ্বাস কৰিলে আপোনাৰ আজি আৰ্থিক ক্ষতি হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ আজি সাৱধান হ'ব লাগিব। গতিকে কোনো বস্তু আপুনি আজি শান্তিপূৰ্ণভাৱে কৰিবলৈ যত্ন কৰিব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব, ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। ছাত্ৰ ছাত্ৰীসকলে আজি আকাংক্ষিত ফলাফল নাপালে মনত কোনো দুখ অনুভৱ নকৰিব, কাৰণ পুনৰ চেষ্টা কৰিলে তেওঁলোকে এই ক্ষেত্ৰত সফল হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰম আজি আপুনি বৃদ্ধি কৰাৰ যত্ন কৰক। আপোনাৰ এই কঠোৰ পৰিশ্ৰমৰ ফলত আপোনাৰ যিবোৰ পূৰ্বতে ৰৈ যোৱা কাম আছিলে সেইবোৰতো আপুনি গতি লাভ কৰিব। ব্যৱসায়িক কাম কাজৰ আজি উন্নতি হ'ব আৰু সমস্যাবোৰো লাহে লাহে নাইকিয়া হ'বলৈ ধৰিব। আপুনি পৰিকল্পনা কৰি কাম সম্পূৰ্ণ কৰিম বুলি ভাবিলে আজি আপুনি সেইবোৰতো সফলতা অৰ্জন কৰিব পাৰিব। বিপণন কাম আৰু পে'মেণ্ট সংগ্ৰহৰ বাবেও আজি এটা ভাল দিন, গতিকে আপোনাৰ পে'মেণ্ট সংগ্ৰহৰ ফলত আপোনাৰ আজি আৰ্থিক উন্নতিও দেখা যাব। চৰকাৰী চাকৰি থকা ব্যক্তিসকলে বিশেষ সুবিধা লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ মনত কিছু শান্তিও লাভ কৰিব। পৰিয়ালৰ সদস্যৰ মাজত আজি পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰৰ পৰিৱেশ আজি আপোনালোকৰ সুখৰ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সকলো সদস্যৰ মাজতো ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব, ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাসো অনুভৱ কৰিব। আজি আপুনি খোৱা বোৱাত অসাৱধান নহ'ব, বতৰৰ লগত খাপ খোৱাকৈ আপুনি সুসংগঠিত কৰি ৰখাৰ যত্ন কৰক, ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসনক আপুনি গুৰুত্ব দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি যিকোনো কামৰ সন্দৰ্ভত আপুনি কৰা কঠোৰ পৰিশ্ৰমৰ বাবে অনুকূল ফলাফল পোৱাৰ সময় আহি পৰিছে, গতিকে আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক। সন্তানৰ পৰাও আপুনি আজি ভাল খবৰ পাব, ইয়াৰ ফলত ঘৰত আপোনাৰ সুখৰ পৰিৱেশ হৈ বিৰাজ কৰিব। বিত্তৰ লগত জড়িত চৰকাৰী কামসমূহ আজি সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱেও সকাহ অনুভৱ কৰিব। কোনো নেতিবাচক পৰিস্থিতিৰ যদি আজি সৃষ্টি হয় তেনেহ'লে আতংকিত নহ'ব, পৰিস্থিতিৰ সন্মুখীন হ'বলৈ যত্ন কৰক। আপুনি পৰিস্থিতিৰ লগত যদি সন্মুখীন হ'বলৈ আপুনি যত্ন কৰে তেনেহ'লে তাতে আপুনি সমাধানো লাভ কৰিব। আজি আপুনি যিকোনো পৰিস্থিতিতে আপুনি মনোবল কমি যাবলৈ নিদিব, ইয়াৰ ফলত আপুনি কামবোৰত সহজতা অনুভৱ কৰিব। ঋণ লোৱাৰ বা সামৰ্থ্যৰ বাহিৰত ধন ধাৰে লোৱাটো আপোনাৰ বাবে সমস্যা বৃদ্ধি কৰিব, গতিকে আপোনাৰ সামৰ্থ্য অনুসৰি আপুনি ঋণ ল'বলৈ যত্ন কৰিব। গুৰুত্বপূৰ্ণ কাম কৰি থাকোঁতে আপুনি আজি বেছি চিন্তা নকৰিব, কাৰণ সময় আপোনাৰ পৰা গুচি যাব পাৰে আৰু এই সুযোগ পুনৰ আপুনি নাপাব পাৰে, গতিকে সময় থাকোঁতে আপোনাৰ কামবোৰ কৰিবলৈ যত্ন কৰিব।
ব্যৱসায়িক আপোনাৰ অৱস্থা আজি অস্থিৰ হৈ থাকিব। গতিকে আপুনি আজি সুস্থিৰতা আনিবলৈ হ'লে কৰ্মচাৰীসকলৰ সৈতে আলোচনাৰ মাধ্যমেৰে আপুনি যত্ন কৰিব লাগিব আৰু কৰ্মচাৰীসকলৰ কাম কাজৰ ওপৰতো আপুনি আজি চকু ৰাখিব। নিয়োজিত লোকসকলে বিষয়াৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিলে তেওঁলোকে ভৱিষ্যতে লাভজনক পৰিস্থিতি তেওঁলোকৰ সৃষ্টি হ'ব আৰু অত্যাধিক নিষেধাজ্ঞাই আপোনাৰ কৰ্মচাৰীসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখক। ঘৰৰ পৰিৱেশ আজি সুখদায়ক আৰু প্ৰেমেৰে ভৰা হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰস্পৰ সম্পৰ্কও ভাল হৈ পৰিব। প্ৰেমৰ সম্পৰ্কই হয়তো বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱেও আজি কিছু সকাহ অনুভৱ কৰিব। স্বাস্থ্য আজি ভালেই দেখা যায়। বতৰৰ পৰিৱৰ্তনে এলাহ আৰু অলসতা সৃষ্টি কৰিব পাৰে। গতিকে সক্ৰিয় হৈ থাকিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে নতুন ধাৰণা আৰু প্ৰস্তাৱ পাব আৰু ইয়াৰ ফলত আপুনি উৎসাহ আৰু আত্মবিশ্বাস বাঢ়িব। বিপদত পৰা ঘনিষ্ঠ আত্মীয়ক আজি আৰ্থিক সহায় আগবঢ়াবলৈ আপুনি আজি সহায় কৰিব লাগিব আৰু ইয়াৰ ফলত আপোনাৰ তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল হৈ পৰিব আৰু আপুনি মানসিকভাৱেও শান্তি লাভ কৰিব। আজি আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ অলাগতিয়াল খৰচ বৃদ্ধিৰ ফলত আপোনাৰ বাজেটত খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। আনক অনুসৰণ কৰাৰ পৰিৱৰ্তে আজি আপুনি নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। আপোনাৰ ভুল ধাৰণা আৰু জেদীৰ বাবে কিছুমান সম্পৰ্ক আজি বিনষ্ট হ'ব পাৰে। গতিকে আপুনি আজি নিজৰ ওপৰতে বিশ্বাস ৰাখি চলক। আনৰ পৰা পৰামৰ্শ লোৱাটো আজিৰ বাবে আপোনাৰ ক্ষতি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হওক আৰু আজি নিজৰ অভাৱ যিবোৰ আছে সেইবোৰ উন্নত কৰিবলৈ সেইবোৰৰ ব্যৱস্থা কৰক। কিছুমান বিশেষ ব্যৱসায়িক তথ্য উপলব্ধ হ'ব যিটো আপোনাৰ বাবে লাভজনক হ'ব। আপোনাৰ যোগাযোগসমূহ শক্তিশালী কৰিলে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো ভাল প্ৰতিফলন দেখা পাব। অৰ্থনৈতিক পৰিস্থিতিৰো ইয়াৰ ফলত উন্নতি দেখা পাব। আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ত আজি বেছি বিনিয়োগ নকৰিব, ইয়াৰ ফলত আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে। বিবাহিত জীৱন আজি সুখী হ'ব। ঘৰুৱা কামত বেছিকৈ হস্তক্ষেপ কৰাটো আপোনাৰ বাবে উচিত নহ'ব। আপুনি আজি ঘৰৰ পৰিৱেশ স্বাধীনতাপূৰ্ণ কৰি ৰাখক, ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ভাল প্ৰতিফলন দেখা পাব। প্ৰেমৰ সম্পৰ্কটো আজি মধুৰতা থাকিব। স্বাস্থ্যৰ বিষয়ত আজি আপুনি বেছি অসাৱধান নহ'ব। সামান্য সমস্যা হ'লেই আপুনি চিকিৎসাৰ ব্যৱস্থা কৰিব, তেতিয়া আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কিছুদিন ধৰি চলি থকা সমস্যা আৰু ভাৰসাম্যহীন খৰচসমূহে আপোনাক আজি কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে নিজকে আজি সংগঠিত কৰি ৰাখক, আপোনাৰ আৰ্থিক অৱস্থাও উন্নতি দেখা পাব। আজি কিবা এটা সাধন কৰাৰ পিছত আজি আপুনি মনটো সুখী অনুভৱ কৰিব আৰু নতুন নতুন তথ্য জানিবলৈও আপুনি আজি সক্ষম হ'ব। ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ প্ৰতি মনোনিৱেশ কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব। যদি আপোনাৰ মনত কিবা এটা নেতিবাচক চিন্তা থাকে তেনেহ'লে সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব আৰু লক্ষ্যত উপনীত হ'বলৈ আপুনি মনোনিৱেশ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। আধ্যাত্মিক কাম কাজ বা ধ্যান ধাৰণত কিছু সময় কটালে আজি আপুনি শান্তি লাভ কৰিব আৰু ইয়াৰ ফলত আপুনি কাম কৰোঁতে ইতিবাচকতাও অনুভৱ কৰিব। আপোনাৰ ব্যৱহাৰিক পৰিকল্পনা কাৰো লগত আজি শ্বেয়াৰ নকৰিব। এই সময়ত আপুনি সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু শক্তিৰে কাম কৰাৰ প্ৰয়োজনীয়তা থাকিব আৰু এনে কৰিলে আপুনি ভাল প্ৰতিফলন দেখা পাব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা আপোনাৰ কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ যত্ন কৰক, তেতিয়াহে আপোনাৰ কোনো ধৰণৰ ভুল নাথাকিব। আৰু আজি নিয়োজিত লোকসকলে নেতিবাচক যিবোৰ উৰা বাতৰি আছে সেইবোৰত গুৰুত্ব নিদিলে তেওঁলোকৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ তেওঁলোকে সক্ষম হ'ব আৰু নিষ্ঠাৱান হৈ কাম কৰিলে তেওঁলোকৰ পদোন্নতিৰো আশা কৰা যায়। কোনো এটা বিষয়ত স্বামী স্ত্ৰীৰ মাজত ক্ষোভৰ পৰিস্থিতি আজি হ'ব পাৰে, কিন্তু ইয়াৰ সমাধান অতি সোনকালে আপোনালোকে লাভ কৰিব আৰু পুনৰ আপোনালোকে ঘৰুৱা পৰিৱেশটো ভাল কৰিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলৰ আজি বন্ধুত্ব গভীৰ হৈ পৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্ক প্ৰেমৰ সম্পৰ্কলৈ যাব পাৰে। কামৰ বাবে আজি আপুনি ভাগৰ আৰু দুৰ্বলতা অনুভৱ কৰিব। গতিকে আজি আপুনি মানসিক চাপ বৃদ্ধি নকৰিব আৰু যত্ন কৰিব যাতে জিৰণি ল'বলৈ। আৰু আপোনাৰ কাম কাজবোৰ আপুনি ভালদৰে কৰিবলৈ হ'লে আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা সহায় ল'লে আপুনি সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি সামাজিক কামৰ পৰা নিজৰ ব্যস্ত ৰুটিনৰ পৰা কিছু সময় উলিয়াই লওক। ইয়াৰ ফলত আপোনাৰ যোগাযোগৰ পৰিসৰ বিস্তাৰিত হ'ব আৰু লগতে আপোনাৰ সমাজতো সন্মান বৃদ্ধি পাব। যদি আপুনি কোনো বিশেষ কামৰ বাবে ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেনেহ'লে পুনৰ
সমাধান কৰিবলৈ আপুনি বিবেচনা কৰক আৰু ঋণ আপুনি সামৰ্থ্য অনুসৰি ল'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। ইয়াৰ ফলত তেওঁলোকৰ যিবোৰ সমস্যা আছে সেইবোৰৰো সমাধান পাব। যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমত আকাংক্ষিত ফল আজি লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱেও সুখ লাভ কৰিব। দুখ আৰু নেতিবাচক চিন্তাৰ আজি আপোনাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ কিছু নেতিবাচক প্ৰভাৱো পৰিব। গতিকে আপুনি আজি সুসংগঠিত হৈ থাকিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি আজি আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু এই ক্ষেত্ৰত আপুনি যোগ আৰু ধ্যানত কিছু সময় কটাবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপুনি বহু পৰিমাণে সকাহ অনুভৱ কৰিব আৰু আপুনি আজি নিজৰ তত্ত্বাৱধানতে আপোনাৰ সকলোবোৰ কাম কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি আজি ভাল প্ৰতিফলন দেখা পাব। ব্যক্তিগত প্ৰতিশ্ৰুতিৰ বাবে ব্যৱসায়িক কাম কাজত বিশেষ গুৰুত্ব দিব নোৱাৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে আপুনি এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীৰ পৰা উপযুক্ত সহায় যদি লয় তেনেহ'লে আপুনি ভাল ফল লাভ কৰিব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখক আৰু ব্যৱসায়িক যিবোৰ দায়িত্ব আছে তেওঁলোকৰ ওপৰত অৰ্পণ কৰক। ইয়াৰ ফলত আপুনি ক্ষতিৰ পৰা ৰক্ষা পৰিব। নিয়োজিত লোকসকলে হয়তো আজি তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা অসন্তুষ্টিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে আজি কৰ্মক্ষেত্ৰত তেওঁলোক অলপ সাৱধান হ'ব লাগিব আৰু নিজৰ যিবোৰ দায়িত্ব আছে সেইবোৰ সুকলমে পালন কৰিলে কোনো ধৰণৰ বেয়া পৰিস্থিতিৰ উদ্ভৱ নহয়। স্বামী স্ত্ৰীৰ মাজত আজি মধুৰ সম্পৰ্ক থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। কোনো অপ্ৰয়োজনীয় বিষয়ক লৈ আজি আপোনাৰ প্ৰেমৰ সংগীৰ মাজত বিভাজন হ'ব পাৰে। গতিকে আজি আপোনাৰ কথা বতৰা পাতোতে অলপ সুসংগঠিত হৈ থাকিব আৰু স্বভাৱত কোমলতা আনিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও দেখা পাব। স্বাস্থ্যৰ নীতি নিয়ম আপুনি উলংঘা কৰিলে আজি আপুনি বিপদত পৰিব পাৰে। গতিকে সাৱধান হওক আৰু নিয়মীয়াকৈ আপোনাৰ পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিব আৰু লগতে আজি আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। আজিৰ ৰাশিফল যেন ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।